সদস্যসকলে আমাৰ 2024-25 বৰ্ষৰ যোৱাকালি গুণোৎসৱৰ যিটো ৰিজাল্ট ওলাইছে সেই ৰিজাল্ট শুনি আমি নথৈ আনন্দিত হৈছোঁ কিয়নো আজিৰ পৰা যেতিয়ালৈকে তাৰমানে আমাৰ এই বুৰবন্ধা বজাৰগাঁও আজিলৈকে তাৰমানে কি A+ গ্ৰেডটো পোৱা নাছিলে গতিকে আমাৰ মানে কি বুৰবন্ধা বজাৰগাঁৱৰ মানে বজাৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ মানে বিষয় বিভাগসকল বা শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতি কাৰ্যকৰী সমিতি মাতৃগোট সমূহৰ লগতে সমূহ ৰাইজ আজি বহুত আনন্দিত হৈছে যে আজি বহু দিনৰ পিছত আমাৰ এই চৰ অঞ্চলত যেহেতু আপোনালোকে দেখিছেই চৰ অঞ্চলত চাৰিওপিনে মানে ক'বলগীয়া নাই আৰু মানে চৰৰ যি বতাহ বৰষুণ তেনেকৈ হয় সেই হিচাপতে যে ৰাস্তা ঘাট ইমান বেয়া পদূলি বানপানীৰ সময়ত আৰু ক'বলগীয়া নাই যিয়ে নহওক এইখিনি তাৰমানে কি নেওচি যে আমি যে এই এখন পিছপৰা চৰ অঞ্চলত যে আমি আজি A+ পাবলগীয়া সক্ষম হৈছোঁ সেইটোৰ কাৰণে আমি বহুতেই মানে গৌৰৱান্বিত আৰু আনন্দিত ইয়াৰ উপৰিও আমি তাৰমানে ধৰক আমি বুৰবন্ধা বজাৰগাঁৱৰ অঞ্চলৰ আমাৰ এই বিষত এই চৰ অঞ্চলৰ মানুহখিনিৰ আমাৰ এটা হেৰি তাৰমানে কি চাওক আমি আমাৰ এই পিছপৰা অঞ্চল বিদ্যালয়খনৰ তাৰমানে আমি এইটোৱে কামনা কৰোঁ যে আমাৰ এই চৰ অঞ্চলৰ ল'ৰা ছোৱালীক আজি যেনেকৈ আমি A গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আমাৰ গাঁৱৰ ৰাইজসকলে বিশিষ্ট ব্যক্তিসকলে যিখিনি সহায় সহযোগিতা কৰিছে ইয়াৰ উপৰিও আমি অসম চৰকাৰক বা শিক্ষামন্ত্ৰী বিভাগ বা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ চৰ অঞ্চলৰ যিখিনি কণ ল'ৰা ছোৱালী আছে সিহঁতে অতি পিছপৰা সিহঁতৰ প্ৰতি তাৰমানে যিকোনো আৰ্থিক শৈক্ষিক দিশক যাতে অলপ গুৰুত্ব দিয়ে আমাৰ চৰ অঞ্চলৰ ল'ৰা ছোৱালী বা শিক্ষক শিক্ষয়িত্ৰীসকল বহুত অভাৱ অভিযোগত থাকে গতিকে এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে আমাৰ কণ ছাত্ৰ ছাত্ৰী বিভিন্ন ধৰণৰ মানে অসুবিধাৰ সন্মুখীন হয় গতিকে সেইখিনিৰ প্ৰতি অসম চৰকাৰক আমি এটাই কৰোজোৰে অনুৰোধ জনাইছোঁ যাতে ইহঁতৰ ভৱিষ্যতৰ কাৰণে অলপ ভাল চিন্তা কৰিলে হয়তো আমাৰ চৰ অঞ্চলৰ পৰা ল'ৰা ছোৱালী গৈ বিভিন্ন ধৰণৰ IAS অফিচাৰ ভাল ডাঙৰ দেশৰ ভৱিষ্যত নাগৰিক হ'ব পাৰে বা ডক্টৰ ইঞ্জিনিয়াৰটো হ'ব পাৰে তেনেকৈ আমি বিশেষকৈ আমি এইখিনিকে কামনা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা মেছেজ দিব বিচাৰিছোঁ যে চাওক আমাৰ নিচিনা আমি এটা অনুৰোধ কৰিছোঁ আমাৰ নিচিনা মানে আজি এই বুৰবন্ধা বজাৰগাঁও হ'লে আমাৰ আজি যে A+ পাবলৈকে সক্ষম হৈছোঁ তাৰ এটা বিশেষ মহত্ব আছে ইয়াত বিশেষকৈ ধৰক আমি 3জন শিক্ষক শিক্ষয়িত্ৰী আছোঁ এজন মহিলা শিক্ষয়িত্ৰী আৰু আমি 2জন হ'লো টিউটৰ শব্দটো শুনিলে আমাৰ এনেকৈ দুখ লাগে কোনোবা যদি কয় তেনেকৈ আমাৰ বেয়া লাগে মানে সেইটো কোনো ভাষা নাই যে আমি হয়তোবা যদি তেনেকৈ কিবা এটা থাকিলেহেঁতেন বা কিবা বস্তু যদি থাকিলেহেঁতেন আমি কাটি দেখুৱাব পাৰিলোহেঁতেন আমাক টিউটৰ বুলি কৈ চাওক আজি আমি এটা সময়তে এজনে পাই আছে কিমান আপোনাৰ 80,000 টকা 70,000 টকা একে কাম কৰিছোঁ একেই পাঠদান কাম কৰি আছোঁ আমাক দি আছে আজি 10,800 টকা চাওক ইয়াতকৈ আৰু পৰিতকৰ বিষয় কিবা হ'ব পাৰে নেকি গতিকে অসমৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক আমি এটাই অনুৰোধ কৰিছোঁ চাওক এনেকুৱা বক্তব্য বা এনেকৈ মাহীৰ নিচিনা যদি আমাক চায় আমাৰ বহুত বেয়া লাগে আমাৰো ল'ৰা ছোৱালী আছে নাই আমাৰো ভৱিষ্যত আছে চাওক একে কাম কৰি একে সময়তে আমি গোটেইখিনি কৰাৰ পিছত আজি আমি চাওক আমাক যে টিউটৰ বুলি কয় চাওক আজি আমি দেখুৱাই দিছোঁ টিউটৰ বস্তুটো কি আমি দেখুৱাই দিছোঁ আমি এই চৰ অঞ্চলৰ এই পিছপৰা অঞ্চলৰ পৰা আমি দেখুৱাই দিছোঁ যে আমিও সিহঁততকৈ আৰু বেছিকৈ কাম কৰিব পাৰোঁ আৰু সুদূৰ ভৱিষ্যতে আমি সিহঁততকৈ আৰু বেছি কাম কৰি দেখুৱাই দিবলৈ আমি অনবৰত প্ৰতিশ্ৰুতিবদ্ধ থাকিম আৰু কৰি যাবলৈ আমি ভৱিষ্যতে আশাও কৰিছোঁ